নমস্কার, ডেইলি নিউজলাইন চ্যানেলে আপনাদের জানাই স্বাগতম। সংবাদ পড়ছি আমি ববি। কাছাড় পুলিশ ও ৩৯ নম্বর আসাম রাইফেলস যৌথভাবে অভিযান চালিয়ে জিরিঘাট থেকে নাগা জঙ্গি সংগঠন এনএনসির ৩ দুর্ধর্ষ ক্যাডারকে গ্রেফতার করতে সক্ষম হয়েছে। শনিবার রাতে সেনা পুলিশ আসাম মণিপুর সীমান্তে অভিযান চালিয়ে জঙ্গিদের গ্রেফতার করে। সোমবার কাছাড়ের পুলিশ সুপার নুমাল মাহাত্ম বলেন, ধৃত জঙ্গিরা হলো জিরিঘাট জামটিলার পাওনিং রংমাই, দিতিউয়াং রংমাই এবং নামদাইলংয়ের নামজাওরেং গ্যাংমাই। তিনি জানান, গত ১২ ডিসেম্বর আসাম মণিপুর সীমান্তের নামদাইলং গ্রামে গুলিতে নিহত জঙ্গি নেতা গাইডিং চুংপাও রংমাই হত্যাকাণ্ডের সঙ্গে এই জঙ্গিরা জড়িত রয়েছে বলে সন্দেহ করা হচ্ছে। দেখতে থাকুন ডেইলি নিউজলাইন চ্যানেল। কিছু সংখ্যক নথিপত্ৰ আমি লাভ কৰিছোঁ, কিন্তু আমি আশা কৰিছোঁ শীঘ্ৰেই আমি তেওঁলোকৰ হাতৰ পৰা তেনেকুৱা ধৰণৰ এই ঘটনাৰ সৈতে জড়িত, হত্যাৰ ঘটনাৰ সৈতে জড়িত অস্ত্ৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। বৰ্তমানলৈকে তেওঁলোকে স্বীকাৰ কৰা নাই, যদিও তেওঁলোকৰ যিখিনি আমি প্ৰাৰম্ভিক তথ্য লাভ কৰিছোঁ আৰু আমাৰ যিটো ইনপুট আমি লাভ কৰিছোঁ, এটা ক্ৰেডিবল ইনপুট আমি লাভ কৰিছোঁ, তাৰ পৰা আমি জনা গৈছে যে তেওঁলোকে এই হত্যাকাণ্ডৰ সৈতে জড়িত। স্বীকাৰ কৰিছে যে তেওঁলোকে এনএনচিৰ কেডাৰ হয় আৰু তেওঁলোকে তিনিওজন এৰিয়া কামাণ্ডাৰ হয়। তেওঁলোক আমি মণিপুৰ পুলিচৰ লগতো আমি যোগাযোগ কৰিছোঁ, আমি জিৰিবাম আৰক্ষীৰ লগতো যোগাযোগ কৰিছোঁ আৰু তেওঁলোকৰ যিখিনি তথ্য পাতি আমি তেওঁলোকক জনাইছোঁ যে মণিপুৰতো এনেকুৱা কিছু ঘটনাৰ সৈতে যদি কিবা জড়িত আছে, তেখেতৰ পৰা আমি সেই তথ্য বিচাৰি পেলাই আমি তেখেতলৈ প্ৰেৰণ কৰিছোঁ। আৰু আমি যৌথভাৱেও আমি তেওঁলোকৰ যি SP মহোদয় আছে শৰ্মা ডাঙৰীয়া, তেখেতেও আমাৰ সেই অঞ্চলত আহিছে, আমি একেলগে সেই অঞ্চলত অভিযানো চলাই আছোঁ। আৰু যোৱা পৰহি নিশা যিটো আমাৰ অভিযান চলিছে, সেইটো আমি অসম ৰাইফলৰ সৈতে আমি যুটীয়াভাৱে এই অভিযান আমি চলাইছোঁ। ১২ ডিচেম্বৰ তাৰিখে জিৰিঘাট থানাৰ অন্তৰ্গত নামদাইলং গাঁৱত এটা হত্যাৰ ঘটনা হৈছিলে আৰু যিজনক হত্যা কৰা হৈছিলে তেওঁ আছিলে NNC কেডাৰ, নাগা নেশ্যনেল কাউন্সিলৰ কেডাৰ। তেওঁৰ নাম আছিলে গাইডিং চাওপাও ৰংমাই আৰু তেখেতে এটা সেলফ ষ্টাইল, তেওঁ এটা মৈদান PO বা তেওঁ এজন ছিনিয়ৰ কেডাৰ আছিলে। গতিকে তেওঁক হত্যা কৰা হৈছিলে আৰু হত্যা কৰাৰ পিছতে আমি সেই সমগ্ৰ অঞ্চলটোত আমি আমাৰ অভিযান তীব্ৰতৰ কৰি তুলিছিলোঁ। আৰু সেই অভিযান কালত পৰহি নিশা এটা আমি বিশেষ ইনপুট লাভ কৰিছিলোঁ আৰু ইনপুট লাভ কৰাৰ পিছত আমি সেই অঞ্চলটোত দুখন গাঁও আছে, এটা হ'ল নামদাইলাং এৰিয়া আৰু এখন গাঁও পাহাৰীয়া অঞ্চল আছে। সেই তাতে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানত আমাৰ সৈতে আসাম ৰাইফলৰ বিষয়া আৰু তেওঁলোকৰ দল আছিলে। আৰু গোটেই অভিযান কালত আমি 3জনকৈ এক্টিভ NNC কেডাৰ আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু এই 3জন এক্টিভ কেডাৰৰ নাম হ'ল পাওনিং ৰংমাই, ছান অফ দাম্পানা ৰংমাই, চামটিলা, জিৰিঘাট। দ্বিতীয়জন ব্যক্তি হ'ল দিতিউয়াং ৰংমাই, থাইলাংলুং, তেওঁৰ দেউতাকৰ নাম হ'ল থাইলাংলুং ৰংমাই, তেওঁ হ'ল চামটিলা, জিৰিঘাট। আৰু এজন আছে, তেওঁ হ'ল নামজাওৰেই গমৰেই, তেখেতৰ হ'ল নামদাইলঙৰ, জিৰিঘাটৰ। গতিকে তেওঁলোকক আমি 3জনকে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি ইণ্টাৰগেশ্যন কৰিছোঁ। আৰু তদন্তকালত দেখা গৈছে যে তেওঁলোকে নিজস্বভাৱে তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে এই NNC বা নাগা নেশ্যনেল কাউন্সিলৰ তেওঁলোকৰ এক্টিভ কেডাৰ আৰু তেওঁলোকে সেই অঞ্চলত চলি থকা বিভিন্ন দুষ্কৃতিমূলক ঘটনা বা ধন দাবীৰ ঘটনাৰ সৈতে তেওঁলোকে জড়িত হৈ আছে। আৰু আমাৰ প্ৰাইম ছাছপেক্ট হ'ল এই 3জন, আৰু এই 3জনে এই ঘটনাটোৰ সৈতে জড়িত বুলি তেওঁলোকক আমি ছাছপেক্ট কৰিছোঁ আৰু সেইকাৰণে আমি তদন্ত চলাই আছোঁ। আৰু বৰ্তমানলৈকে আমি তেওঁলোকৰ পৰা যিখিনি তথ্য লাভ কৰিছোঁ, সেই তথ্যৰ ভিত্তিত আমাৰ অভিযান অব্যাহত আছে। আৰু অভিযানত আমি তেওঁলোকৰ পৰা কিছু সংখ্যক নথিপত্ৰ আমি লাভ কৰিছোঁ আৰু বৰ্তমানলৈকে আমাৰ অভিযান চলি আছে। এই অভিযান কালতে আমি
এই যিজন ব্যক্তিক হত্যা কৰা হ'ল, এই হত্যা কৰাৰ লগত তেওঁলোক জড়িত বুলি আমি তেওঁলোকক সন্দেহ কৰিছোঁ আৰু সেই মৰ্মে আৰু তেওঁলোকক আমি দ্ৰুত তদন্ত চলাই আছোঁ, ইণ্টাৰগেশ্যন চলি আছে। আৰু এই তদন্ত কালত দেখা গৈছে যে তেওঁলোকে বহুদিন ধৰি এনেকুৱা ধৰণৰ অসামাজিক কিছুমান কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল আৰু তাৰ এজন ব্যক্তি যোৱা 2 বছৰ আগতে সেই অঞ্চলত এজন NNC কেডাৰ হত্যা হৈছিলে, তেওঁৰ নাম আছিলে ডেভিড। এই ডেভিডৰ হত্যাকাণ্ডৰ লগতো তেওঁ জড়িত হৈ আছিল আৰু তেওঁৰ ঘৰৰ পৰাই আৰ্মছ ৰিকভাৰী হৈছিলে। গতিকে সেই ব্যক্তিজনকো আমি ইয়াত প্ৰাইম ছাছপেক্ট হিচাপে তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু বৰ্তমান তেওঁলোকক আমি জেৰা চলাই আছোঁ আৰু তেওঁলোকক আমি মাননীয় আদালতত প্ৰেৰণ কৰাৰ পাছত আমাক 10 দিনৰ কাৰণে আমাক আৰক্ষী জিম্মাত দিছে আৰু আমি তদন্ত বৰ্তমানলৈকে আমি জোৰদাৰ কৰিম। আমাদের সংবাদ পরিবেশন আপনাদের ভালো লেগে থাকলে লাইক, শেয়ার ও কমেন্ট করে পরবর্তী সংবাদ তৈরি করতে আমাদের উৎসাহিত করুন। নতুন ভিউয়ার্স হলে আমাদের চ্যানেলটি চট করে লাইক, শেয়ার ও কমেন্ট করবেন, তার সঙ্গে সাবস্ক্রাইব করতে ভুলবেন না। ডেইলি নিউজলাইন চ্যানেলের পক্ষ থেকে আপনাদের জানাই ধন্যবাদ।